Hello everyone, I am Sangeeta and welcome to our YouTube channel Kuhelika the Sower of Blessings. In previous video, I discussed about the infancy period of human development, but today I am going to discuss about the childhood stages, childhood period of human development, which is the second stages of human development, and it starts from the ages of generally 3 to 12 years of the child. But childhood period is divided to two stages: early childhood and late childhood. And early childhood starts from 3 to 6 years of a child, and late childhood starts from 6 or 7 years to 12 years of a child. These stages in the second stage after infancy period, a child involves in childhood period. And in childhood period is a main important period of human development which involves and called schooling age of a child. And generally in these stages also has some psychophysical characteristics and which can be described in following in these aspects. First one will be the physical development of a child. Generally, in these stages of human development, the child gains the height of 6 feet or 3 inches generally, and the weight of the child also has increased rather than the infancy period of a child. তো এই সময়ছোৱাত শিশুৰ যি দৈহিক উচ্চতা, দৈহিক আকাৰ, ওজন এই সকলোসমূহ শৈশৱৰ তুলনাত কিছু বৃদ্ধি হয়। আকাৰ, আকৃতি, ওজন এই সকলোসমূহ বাল্যকালত কিছু পৰিমাণে হ'লেও কি হয় বৃদ্ধি হয়। আৰু এই স্তৰত শিশুৰ দাঁত সৰা আৰম্ভ হয়, কাৰণ গাখীৰ যিটো জন্মৰ পিছত যিটো গাখীৰ খোৱা দাঁত হয়, সেই দাঁত সৰি স্থায়ী দাঁত গজিবলৈ আৰম্ভ কৰে। আৰু এই সময়ছোৱাত শিশুসকল অৰ্থাৎ ল'ৰা ছোৱালীবিলাকৰ যিটো অংগ সঞ্চালন ক্ষমতাৰ কি হয় বিকাশ সাধন হয়, আৰু যাৰ ফলত তেওঁলোকে দৌৰিব পাৰে, দৌৰা, জঁপিওৱা, চাইকেল চলোৱা, তাৰপিছতে নিজৰ খাদ্য খোৱা, চেল্ফ ফিডিং এণ্ড ড্ৰেছিং এই সকলোবিলাক কাম কি কৰিব পাৰে নিজাববীয়াকৈ কৰিবলৈ সফল হয়। কাৰণ শৈশৱকালত এই সকলোবিলাক কাম কৰিবলৈ হ'লে শিশুসকলক মাতৃ বা পৰিয়ালৰ আন লোকৰ সান্নিধ্যৰ প্ৰয়োজন হৈছিলে, কিন্তু বাল্যকালত ই নিজাববীয়াকৈ শিশুজনে কৰিবলৈ সক্ষম হৈ তোলে। তো দেন আহিলে লেংগুৱেজ ডেভেলপমেণ্ট. In this period, the child are able to communicate with each other through the help of language. কাৰণ এই সময়ছোৱাত শিশুসকলে বিভিন্ন ভাষাৰ জৰিয়তে, নিজৰ মাতৃভাষাৰ জৰিয়তে সমাজৰ বা পৰিয়ালৰ অন্যান্য লোকৰ লগত কথা পাতিবলৈ সক্ষম হয়। আৰু এই সময়ছোৱাত শিশুসকলে আনৰ ভাৱ, আনে কি ক'ব বিচাৰিছে, আনৰ ভাৱ, অনুভূতি আদি বুজিবলৈ কি হয় সক্ষম হয়। কাৰণ এই পিৰিয়ডটোত শিশুসকলে নিজৰ মাতৃভাষাৰ জৰিয়তে আনৰ লগত সুস্থভাৱে কি কৰিব পাৰে, যোগাযোগ সাধন কৰিব পাৰে। দেন আহিব ছ'চিয়েল ডেভেলপমেণ্ট, সামাজিক যিটো বিকাশ। এই সময়ছোৱাতো শিশুসকলৰ সামাজিক বিকাশ খুবেই বৃদ্ধি হয়, কাৰণ যেতিয়া শিশুজনে ভাষা আয়ত্ত কৰে, ভাষাৰ জৰিয়তে পৰিয়ালৰ বা অন্যান্য লোকৰ লগত বা স্কুলৰ লগ বন্ধু বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা বতৰা পাতিবলৈ ষ্টাৰ্ট কৰে বা আৰম্ভ কৰে, তেতিয়া শিশুজনে অন্যান্য ব্যক্তিসকলৰ লগত, তেওঁলোকৰ লগৰবোৰৰ লগত এটা সুস্থ সামাজিক সম্পৰ্ক এটা স্থাপন কৰিবলৈ সক্ষম হয়, যাৰ ফলত তেওঁলোকৰ যি সামাজিক বিকাশ সেইটো শৈশৱৰ তুলনাত বেছিকৈ কি হৈ উঠে বিকাশ সাধন হৈ লাভ হয়। সেয়েহে এই সময়ছোৱাত যিটো সামাজিক বিকাশ শিশুসকলৰ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়, কাৰণ যেতিয়া শিশুজনে ভাষাৰ জৰিয়তে আনৰ লগত যোগাযোগ স্থাপন কৰি আনৰ ভাৱ, অনুভূতি আদি বুজিব পাৰে, আনৰ লগত এটা সুস্থ সম্পৰ্ক গঠন কৰি তুলিব পাৰে, তেতিয়া কি হয় তেওঁলোকৰ সামাজিক বিকাশটো বেছিকৈ গঢ় লৈ উঠে। Then will come under development of understanding. In this period, the child are able to understand generally the simple relationship, parents, peers, and relatives. Then numbers, colors, sex, then full name of her or his. Then will come colors, numbers, shape, size, etc. তো এই সময়ছোৱাত শিশুসকলৰ এটা বুজাবুজিৰ যিটো স্থাপনা, কাৰণ শিশুসকলৰ যিটো বৌদ্ধিক দিশৰ বিকাশ সাধন হয়, কাৰণ শিশুসকলে সেই সময়ছোৱাত সংখ্যা, ৰং আদি বস্তুসমূহৰ জ্ঞান ল'বলৈ সক্ষম হয়, বস্তুবোৰ জানি উঠে, নিজৰ নাম, নিজৰ সম্পৰ্ক, নিজৰ পিয়াৰ্ছবিলাকৰ নাম, এই গোটেইখিনি সম্পৰ্ক স্থাপন কৰি সেইসমূহৰ নাম আদি জানিবলৈ, বুজাবুজি স্থাপন কৰিবলৈ শিশুসকল সক্ষম হৈ উঠে। Then will come capacity to
লাৰ্ণ এই সময়ছোৱাত শিশুসকল শিকিবৰ কাৰণে সক্ষম হৈ তোলে শিশুসকলে যিকোনো অভিজ্ঞতা যিকোনো জ্ঞান কৌশল আদি আৰ্জন কৰিবলৈ সক্ষম হৈ তোলে কাৰণ এই সময়ছোৱাত যিহেতু ভাষাৰ বিকাশ সাধন হয় গতিকে পৰিয়ালৰ অন্যান্য লোকৰ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সান্নিধ্যত থাকি শিশুজনে কি কৰিব পাৰে পৰিৱেশৰ বা সমাজৰ ৰীতি নীতি আদি জ্ঞানসমূহ অৰ্জন কৰাৰ লগতে পাঠ্যক্ৰমৰ বিভিন্ন ধৰণৰ বস্তু যেনে সংখ্যা গণনা পঢ়া লিখন এই সকলোসমূহ দিশৰ আয়ত্ত কৰাৰ কাৰণে শিশুজন সক্ষম হৈ পৰে দেন উইল কাম প্লেফুলনেছ এই সময়ছোৱাতো শিশুসকলৰ ক্ৰিয়া প্ৰৱণতাৰ ভাৱ জাগি উঠে কাৰণ এই সময়ছোৱাত শিশুসকলে লগ বন্ধুৰ লগত সমবয়সীয়া লগ বন্ধুৰ লগত থাকি খেলি তেওঁলোকে ভাল পায় আৰু এই সময়ছোৱাত যেতিয়া শিশুসকল খেলাৰ লগত অধিকভাৱে জড়িত হৈ পৰে তেতিয়া তেওঁলোকৰ শাৰীৰিক মানসিক বৌদ্ধিক আদি সকলো দিশৰ বিকাশ সাধন সম্ভৱ হৈ উঠে Then you have homosexuality. Homosexuality means the child, generally boys like to play with boys and girls like to play with girls. মানে এই সময়ছোৱাত শিশুসকলে নিজৰ লিংগৰ প্ৰতি অৰ্থাৎ ল'ৰাই ল'ৰাৰ লগত থাকি ভাল পায় ল'ৰাই ল'ৰাৰ লগত খেল ধেমালি কৰি বেছিকৈ ভাল পায় আৰু ছোৱালীয়ে ছোৱালীৰ লগত খেল ধেমালি কৰি বা ছোৱালীৰ লগত সময় কটাই কিনে ভাল পায় এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি যিটো আসক্তি সেইটো ইয়াত কম হয় কাৰণ ল'ৰাৰ লগত খেলি বা পঢ়া শুনা কৰি সকলো একেলগে ক্লাছৰুমত বহি এখন বেঞ্চত বহি ল'ৰাসকলে খেলি বা শিক্ষা অৰ্জন কৰি তেওঁলোকে সুবিধা সক্ষম হয় কাৰণ এই সময়ছোৱাত শিশুসকলে যেতিয়া ল'ৰা বা ছোৱালী একেলগে একেখন বেঞ্চত একেলগে বহি পিনে তেওঁলোকক পাঠদান কৰা হয় তেতিয়া তেওঁলোকে লাজ বা ভয় অনুভৱ কৰে কিন্তু যেতিয়া ল'ৰাৰ লগত আৰু ছোৱালীৰ লগত একেলগে থাকি পাঠদান গ্ৰহণ কৰে আৰু খেল ধেমালিৰ লগত জড়িত হৈ পৰে তেতিয়া এই গোটেই দিশটোৱে শিক্ষাৰ্থীসকলক পাঠদানত আগুৱাই যোৱাত সহায় কৰে দেন উইকাম এক্সট্ৰভাৰ্ট নেচাৰ বহিমুখী যিটো প্ৰবৃত্তি এই সময়ছোৱাত শিশুসকল বহিমুখী হোৱা দেখিবলৈ পোৱা যায় শিশুসকলে বাহিৰা জগতখনত বাহিৰৰ পৰিৱেশৰ বস্তু আদি নজনা বস্তু জনা আদি যিটো বাস্তৱমুখী সমাজখনৰ বিষয়ে জানিবৰ কাৰণে শিশুসকল আগ্ৰহী হৈ পৰে গতিকে এই সময়ত শিশুসকল খুবেই এক্সট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায় Then we come development of interest. In this period, the child develops the interest. He likes to play, to sing, to dance, to drama, etc. So in this period, এই সময়ছোৱাত শিশুসকলে বিভিন্ন ক্ষেত্ৰখনত আগ্ৰহ বৃদ্ধি কৰাৰ সহায়ত আগ্ৰহ বিকাশ হৈ দিলে কাৰণ এই শিশুসকলে খেল ধেমালিৰ লগতে কিছুমান সৃজনীমূলক যিখিনি কাম কাজ আছে সেইসমূহতো অংশগ্ৰহণ কৰাৰ কাৰণে শিশুসকল সক্ষম হৈ পৰে গতিকে এইখিনি আছিলে শিশুসকলৰ সাইকোফিজিকেল শাৰীৰিক মানসিক যিখিনি বৈশিষ্ট্যতা এতিয়া আমি আলোচনা কৰিম যে বাল্যকালৰ শিক্ষা ব্যৱস্থানো কেনেকুৱা হ'ব লাগে Educational provisions for childhood. Educational provisions for childhood. Education for a childhood period should be learning by doing. য'ত শিক্ষাৰ্থীয়ে কৰ্মৰ জৰিয়তে কিছুমান বস্তুৰ বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰিব লাৰ্ণিং বাই ডুইং কৰ্মৰ যিটো আমি কৰ্মৰ জৰিয়তে শিকা এই সময়ছোৱাত শিক্ষাৰ্থীসকলক যদি শিক্ষকে কিছুমান পাঠ্যক্ৰমত কিছুমান কৰ্মৰ কথা যেনেকুৱা হাতে কামে শিকা বুলি যিটো আমি কওঁ হাতে কামে যদি শিকাৰ জৰিয়তে যদি শিক্ষাৰ্থীসকলে কিছুমান বিষয়বস্তুৰ প্ৰতি জ্ঞান অৰ্জন কৰিব তেতিয়া শিশুজনে সেই কাৰ্যটোত সম্পূৰ্ণ সক্ৰিয়ভাৱে কি কৰিব পাৰিব অংশগ্ৰহণ কৰি নিজৰ বিচাৰ বুদ্ধিৰে নিজৰ বিবেকেৰে নিজৰ যিখিনি বুজা ক্ষমতা আদি সকলো দিশৰ কি কৰিব পাৰিব বিকাশ সাধন কৰি বস্তুটোৰ প্ৰতি এটা মুহূৰ্ত যিটো আমি শিকা মুহূৰ্তভাৱে জ্ঞান অৰ্জন কৰিব পাৰিব বিষয়বস্তুটোৰ প্ৰতি গতিকে শিশুসকলক কি কৰিব লাগে কৰ্মৰ জৰিয়তে শিকাৰ প্ৰতি শিক্ষকসকলে গুৰুত্ব প্ৰদান কৰিব লাগে গতিকে পাঠ্যক্ৰমত এনেকুৱা কিছুমান বিষয় এনেকুৱা কিছুমান কাম শিক্ষাৰ্থীসকলক দিব লাগে যাতে শিক্ষাৰ্থীসকলে শিশুসকলে পাৰিব দলীয়ভাৱে আলোচনা কৰি দলীয়ভাৱে অংশগ্ৰহণ কৰি বিষয়বস্তুটো শিকাৰ প্ৰতি কি হয় অগ্ৰসৰ যেতিয়া শিক্ষাৰ্থীসকলৰ কৰ্মৰ জৰিয়তে শিকা অৰ্থাৎ লাৰ্ণিং বাই ডুইং যিটো আমি কওঁ কৰ্মৰ জৰিয়তে যেতিয়া শিকাৰ প্ৰতি এটা পৰিৱেশ
পঢ়া যেতিয়া শিশুজনে সেই বিষয়বস্তুটো ভালদৰে শিকাৰ লগতে বিষয়বস্তুটোৰ যিটো মানে ভাল যিটো মিনিং যিটো মানে সম্পূৰ্ণ অৰ্থ বুজাটো শিক্ষাৰ্থীসকলক কি কৰিব পাৰে সহায় কৰিব পাৰে আৰু সেই শিক্ষণীয় বিষয়বস্তুটো ভালদৰে কি কৰিব পাৰে মনত ৰখাটো কি কৰিব পাৰে সহায় কৰিব পাৰে। যেনে আহিব এডুকেশ্যনেল টুৰ অৰ্থাৎ শিক্ষামূলক ভ্ৰমণ। শিক্ষামূলক ভ্ৰমণ যিহেতু আমি বৈশিষ্ট্যত পাই আহিছোঁ যে শিশুসকল এই বাল্যকালৰ সময়ছোৱাত শিক্ষাৰ্থীসকল যিহেতু এক্সট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায় তেওঁলোকে বাস্তৱমুখী যিখিনি প্ৰকৃত যিখিনি জগতখন বাস্তৱমুখী পৰিৱেশটোৰ প্ৰতি জনাৰ প্ৰতি অধিকভাৱে আগ্ৰহী হৈ তোলে সেইকাৰণে শিক্ষাৰ্থীসকলক কিছুমান এনেকুৱা শিক্ষামূলক ভ্ৰমণলৈ মানে নিয়াৰ ব্যৱস্থা কৰিব লাগে য'ত তেওঁলোকে বিভিন্ন পৰ্যবেক্ষণৰ জৰিয়তে কি কৰিব পাৰে বিভিন্ন অভিজ্ঞতাসমূহ অৰ্জন কৰিব পাৰে আৰু বিষয়বস্তুসমূহ ভালদৰে বুজি উঠিব পাৰে। এডুকেশ্যনেল টুৰটো এটা অন্য এক মানে শিক্ষণীয় উপায় য'ত নেকি শিক্ষাৰ্থীসকলক সম্পূৰ্ণভাৱে বাস্তৱ জ্ঞান প্ৰদান কৰিব পাৰে। আহিব প্লেফুল এনভাইৰনমেণ্ট অৰ্থাৎ য'ত শিক্ষাৰ্থীসকলে খেলাৰ জৰিয়তে শিক্ষা গ্ৰহণৰ পৰিৱেশ এটা শিক্ষকসকলৰ পৰা পাব পাৰে। গতিকে স্কুলখনত অৰ্থাৎ ক্লাছৰুমটোত কিছুমান এনেকুৱা ভাৱে শিক্ষা প্ৰদান কৰিব লাগে য'ত শিক্ষাৰ্থীসকলে পঢ়াৰ মাজে মাজে বিভিন্ন ধৰণৰ খেলৰ অন্তৰ্ভুক্ত হৈ তেওঁলোকৰ যি এলাহ বা তেওঁলোকৰ মনত এটা ৰিফ্ৰেছ ভাৱ এটা প্ৰদান কৰিব পাৰি আৰু বিভিন্ন ধৰণৰ খেলাৰ জৰিয়তে শিকাৰ ব্যৱস্থা কৰিলে শিশুসকলৰ পাঠ্যক্ৰমৰ জ্ঞানখিনিৰ লগতে বিভিন্ন ধৰণৰ যিখিনি সহপাঠ্যক্ৰমিক জ্ঞানখিনিৰো আমি কি কৰিব পাৰোঁ সুবিধা এটা প্ৰদান কৰিব পাৰোঁ। গতিকে শিক্ষকসকলে যিখিনি আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি কওঁ বিভিন্ন ধৰণৰ খেল ধেমালিৰো কি কৰিব লাগে শিক্ষকসকলে স্কুলখনত বিভিন্ন সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰো কি কৰিব লাগে অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে য'ত শিক্ষাৰ্থীসকলে একাডেমিক যিটো এডুকেশ্যন একাডেমিক শিক্ষাৰ লগতে যিখিনি সহপাঠ্যক্ৰমিক জ্ঞানো কি কৰিব পাৰে সম পৰিমাণে কি কৰিব পাৰে অৰ্জন কৰিব পাৰে। মিউজিক ডান্স এণ্ড ড্ৰামা শিক্ষকে শিক্ষা প্ৰদানৰ লগতে শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক যেনেকুৱা গান নাচ নাটক এইসমূহৰ বা ছবি অঁকা এই গোটেইসমূহৰ কিছুমান কাৰ্যসূচী অংশগ্ৰহণ কৰিব লাগে য'ত শিক্ষাৰ্থীসকলে শিক্ষাৰ লগতে এই দিশসমূহতো কি কৰিব পাৰে বিকশাই তোলাত তাৰ প্ৰতি নিজৰ প্ৰতিভাসমূহ বিকশাই তোলাত নিজৰ প্ৰতিভাসমূহ আনক দেখুওৱাৰ কি কৰিব পাৰে এক সুবিধা এটা পাব পাৰে। গতিকে শিশুসকলে বিভিন্ন ধৰণৰ যেনেকুৱা স্কুল উইক আমাৰ স্কুল সপ্তাহ বুলি কওঁ এই বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত বা উদযাপন কৰি শিশুসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে আৰু সকলোকে যাতে সম পৰিমাণে সেই কাৰ্যসমূহত অংশগ্ৰহণ কৰাব পাৰে তাৰ বাবে শিক্ষকসকলে গুৰুত্ব প্ৰদান কৰিব লাগে। আহিব লাভ এণ্ড কেয়াৰ। It is the main responsibility of a teacher that he should teach the child with proper love and care. অৰ্থাৎ শিক্ষকজনে শিশুসকলক যেতিয়া পাঠদান কৰিব তেতিয়া তেওঁ কি কৰিব লাগিব সম্পূৰ্ণভাৱে মৰম আদৰ যত্ন আৰু ভালদৰে যাতে তেওঁলোকক কি কৰিব পাৰে শিক্ষা প্ৰদান কৰিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। অৰ্থাৎ শিশুসকলক যেতিয়া এটা কঠোৰ অনুশাসনৰ মাজত ৰাখি কিনে শিক্ষা প্ৰদান কৰা হয় তেতিয়া শিশুসকলৰ যি শাৰীৰিক মানসিক বিকাশত কি হয় বাধাপ্ৰাপ্ত হয় আৰু শিশুসকলে বস্তুটো শিকাৰ প্ৰতিও কি হয় এটা নিজৰ মনতে ভয়ৰ ভাৱৰ এটা সৃষ্টি কৰিব পাৰে। গতিকে শিশুসকলক এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে য'ত তেওঁলোকে সুস্থভাৱে মৰম ভালপোৱা যত্ন আদিৰ মাধ্যমেৰে কি কৰিব পাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ শিক্ষাদান কাৰ্যটোত বা শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটোত সম্পূৰ্ণভাৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যাতে তেওঁলোকৰ গুণসমূহ বিকশাই তোলাত সহায় কৰিব পাৰে। গতিকে শিক্ষকসকলে প্ৰপাৰ লাভ এণ্ড কেয়াৰ প্ৰদান কৰিব লাগে। নেক্সট হেল্থ এডুকেশ্যন। যিটো আমি শাৰীৰিক শিক্ষা শিশুসকলক
কাৰ্য মানে হেল্থ এডুকেশ্যনৰ ওপৰত কিছুমান শিক্ষকে কথা ক'ব লাগে, অৰ্থাৎ য'ত তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা, কেনেকৈ আমি সুস্বাস্থ্য গৰাকী হ'ব পাৰোঁ, কেনেকৈ আমি খোৱা বোৱা সময়মতে কৰি আমাৰ স্বাস্থ্যটোৰ গুৰুত্ব নিজৰ দায়িত্ব নিজে বহন কৰিব পাৰোঁ, চাফ চিকুণতা আদি সকলো জ্ঞানসমূহ কি কৰিব লাগে শিক্ষকে এই স্কুল অৱস্থাৰ পৰা কি কৰিব লাগে শিশুসকলৰ মাজত প্ৰদান কৰিব লাগে, য'ত নেকি তেওঁলোকে শিশুসকলে প্ৰপাৰ উপযুক্তভাৱে নিজৰ শৰীৰৰ কি কৰিব পাৰে দায়িত্ব যত্ন ল'ব পাৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যটো কি কৰিব পাৰে আগুৱাই লৈ যাব পাৰে। গতিকে শিশুসকলক শিক্ষকে কি কৰিব লাগে হেল্থ এডুকেশ্যন কম বেছি পৰিমাণে হ'লেও হেল্থ এডুকেশ্যনৰ ওপৰত কিছুমান জ্ঞান প্ৰদান কৰিব লাগে। তো এইখিনি আছিলে শিশুসকলৰ শিক্ষা ব্যৱস্থাটোনো কেনেকুৱা হ'ব লাগে তাৰ ওপৰত আছিলে এইখিনি কিছুমান পইণ্ট। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ভিডিঅ'টি চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ